নমস্কাৰ বন্ধুসকল, নতুন আৰিফ কাৰ ইনফৰমেশ্যন চেনেলত আপোনালোকক স্বাগতম। আজি দেখাই আছোঁ মাৰুতি চুজুকি ডিজাৰ। মাৰুতি চুজুকি ডিজাৰৰ ইঞ্জিনখন আমি ক্লিন কৰিম। প্ৰথমতে ভিডিঅ'খন দেখাই লৈছোঁ ইঞ্জিনখনৰ হাল অৱস্থা কি আছে। ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। বেটাৰীখন আমি আগতে খুলি ল'ম। বেটাৰীখন খুলি ল'লে ইলেক্ট্ৰিকেল বস্তুবিলাক অসুবিধা নাহে, যিহেতু ইয়াতে বহুত ইলেক্ট্ৰিকেল চেঞ্চাৰ থাকে। চেঞ্চাৰৰ কিবা শ্বৰ্ট হৈ যাব পাৰে পানী সোমালে, গতিকে আমি পানী মৰাৰ আগত বেটাৰী ডিছকানেক্ট কৰি থৈ ল'ম। বন্ধুসকল চাওক কিমান লেতেৰা, পিছনে জুম কৰি দেখালোঁ অলপ। এই গোটেইকেইটাতে আমি ব্ৰাছ মাৰি মাৰি এটা এটা পাৰ্টছ এক্সট্ৰা এটা বস্তু চাফা কৰিম। যিকোনো বস্তু হওক এটাকৈ চাফা কৰিলে, এটা পাৰ্টছ এনেকৈ চাফা কৰিলে গোটেইখন ইঞ্জিন ধুনীয়া দেখা যায়। দৌৰাদৌৰিকৈ চাফা কৰিলে নহ'ব, থাকি যায়। গতিকে আমি এটা পাৰ্টছ ধৰিম। যেতিয়াই মানে মাৰো হয়তো ট্ৰেফিক ক'ৰবাত ধৰিলে ট্ৰেফিকৰ কমপ্লিট ব্ৰাছ কৰিম, ব্লকখন ধৰিলে ব্লকখন কমপ্লিট ব্ৰাছ কৰিম, গিয়াৰবক্সখন ধৰিলে গিয়াৰবক্সখন কমপ্লিট ব্ৰাছ কৰিম। যিকোনো বস্তু মানে এটা ধৰিলে এটা কমপ্লিট চাফা কৰি পিছতহে এৰিম। বন্ধুসকল এতিয়া আমি পানী মাৰি ৱাশ্ব কৰি দিম। ভালকৈ ব্ৰাছ মৰা হৈ গ'ল। এতিয়া আমাৰ ফাইনেলি পানী মৰা হৈ যাব। এটা ইঞ্জিনৰ 4-5বাৰকৈ পানী মাৰিব লাগে, শুকাই যায় ব্ৰাছ মাৰিলে। গতিকে 4-5বাৰকৈ পানী মাৰিব লাগে। পানী মাৰি চাফা কৰিব লাগে, আকৌ পানী মাৰিব লাগে, আকৌ চাফা কৰিব লাগে। বন্ধুসকল চাই আছে এটা ড্ৰাম, গিলাইনৰ নিচিনা এইটো গিলাইনৰ ড্ৰামটো লগাই থৈছোঁ যে, এইটো নাভাবিব কিয় কাৰণ ড্ৰামটো লগাই থৈছোঁ। ইয়াত মানে ACM বোৰ্ডখন আছে, আৰু যিহেতু ACM বোৰ্ডখনত পানী নোসোমায় সেইকাৰণে ড্ৰামখন আমি তেনেকুৱাকৈ বনাই লৈছোঁ। ACM বোৰ্ডখন ধুনীয়াকৈ ডাক খাই যায় আৰু পানী মাৰিলে ভিতৰত পানী নোসোমায়, সেইটো কাৰণে আমি ড্ৰামখন লগাই লৈছোঁ। সৰু বন্ধুসকল আমাৰ পানী মৰা চেচ। এতিয়া আমি হাৱা মাৰিম, লগে হাৱা মাৰি পেলাই ধুনীয়াকৈ ৱাশ্ব কৰি দিম। য'ত ইলেক্ট্ৰিকেল চেঞ্চাৰ থাকে, পাইপ চকেট থাকে, এইবিলাক তেলৰ লাইনবিলাক থাকে, প্লাগ থাকে, এইবিলাকৰ পানী সোমালে হয়তো অসুবিধা আহিব পাৰে ষ্টাৰ্টত। গতিকে ষ্টাৰ্টত প্ৰব্লেম নহয়। আমি এতিয়া পূৰা হাৱা মাৰিম, চেঞ্চাৰবিলাকত চকেটবিলাকত হাৱা মাৰি পেলাই পানীটো আঁতৰাই দিম। অলপ সময়ত আমাৰ ইঞ্জিনখন ক্লিয়াৰ হৈ যাব। প্ৰায় কাম চেচ হৈ গ'ল, হাৱা মাৰা হৈ গ'ল। ফিউজ বক্সটোৰ ভিতৰত চাওক কি আছে, বহুত দূৰিছে। এইকেইটা যদি ৱাশ্ব নকৰোঁ এটা জুলি দেখা যাব। গতিকে ইয়াত অলপ হাৱা মাৰি দিলোঁ, বস্তুটো চাফা হৈ গ'ল। ফিউজ বক্সৰ ভিতৰত বাৰু পানী সোমোৱা নাই, কভাৰটো আছে কাৰণে। এবাৰ হাৱা মাৰি দিলোঁ, হাৱা মাৰা প্ৰায় চেচেই হৈ গ'ল। ক'ৰ পৰা চাই আছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব। এয়া চাওক আমাৰ ইঞ্জিনখন পূৰা ক্লিয়াৰ হৈ গ'ল।